ছাত্ৰ-ছাত্ৰীসকলে আলোচনা কৰিছোঁ শংকৰদেৱ জ্ঞানীকেন্দ্ৰৰ পঞ্চম শ্ৰেণী গণিতৰ অধ্যায় 8D আগতে ইতিমধ্যে আমি আগৰ ভিডিঅ'বোৰ দি থৈছোঁই এতিয়া 8D প্ৰশ্ন কৰিম ইয়াৰ আগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ তেওঁলোকে সকলোতকৈ আগতে পায় ঠিক আছে এতিয়া প্ৰশ্ন লৈ আহিছোঁ 8D পূৰণ কৰা বুলি কৈছে মানে পূৰণ কৰা বুলি ক'লে আমি দুই ধৰণে কৰিব পাৰোঁ সেউকে পাতিলেও কৰিব পাৰোঁ আৰু এনেকেও কৰিব কিন্তু এই পূৰণবিলাকত লক্ষ্য কৰিবা তোমালোকে কি পূৰণ হৈ আছে 100 10 1000 100 এই সংখ্যাবোৰ পূৰণ হৈ আছে তাৰমানে যদি একৰ পিঠিত শূন্য থকা সংখ্যা পূৰণ কৰোঁ একৰ পিঠিত শূন্য থকা শূন্য সংখ্যা যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি শূন্যকটা বহাই দি একটো সংখ্যাটোৰ লগত পূৰণ কৰি দিলে হ'ল তাৰ পিছত দশমিকটো নিৰ্দিষ্ট স্থানত বহাই দিম ঠিক আছে আহচোন চাওঁ এতিয়া 73 বুলি ধৰিছো তো 73 লগত আমি 1 পূৰণ কৰিলে 73 পাম হ'ল তাৰ পিঠিত দুটা শূন্য বহাই দিয়া এতিয়া ইয়াত এটা ঘৰ এই দশমিক আছে গতিকে তুমি এটা ঘৰ এই দশমিক দি দিয়া এটা ঘৰ এই দশমিক দি দিলো মানে অন্য নিয়মটো হৈছে কি একৰ লগত যিমানটা শূন্য আছে দশমিকটো কিমান এফালে আগুৱাই যাব না সৰি এফালে পিছুৱাই যাব হৰণৰ ক্ষেত্ৰত এনেকৈ আগুৱাই যাব পূৰণৰ ক্ষেত্ৰত শূন্যটো এফালে আহিব মই সেইটো নকৰি তোমালোকক সহজটো শিকাইছোঁ 73 লগত 1 পূৰণ কৰি আমি 73 পাম আৰু লগত শূন্যকেইটা বহাই দিওঁ তাৰ পিছত এটা ঘৰ এই দশমিকটো বহাই দিছোঁ ঠিক এইদৰে তেনেকৈ 275 তাৰ লগত 10 পূৰণ কৰিব লাগে 10 পূৰণ কৰাৰ আগতে কি কৰিম আমি 275 to 1 লগত পূৰণ কৰিলে আমি পাম 257 দে 257 লগত 1 পূৰণ কৰিলে আমি পাম 257 লগত শূন্যটো বহাই লোৱা হ'ল এতিয়া এটা ঘৰ এই দশমিক আছে গতিকে তুমি এই ফলৰ পৰা এটা ঘৰ এই দশমিকটো দি দিয়া দশমিকৰ পিছত শূন্য থাকিলে তুমি শূন্য নাপাতিলেও হ'ব বা 257 লিখিলেও হ'ব এফালে বা 730 লিখিলেও হ'ব ঠিক আছে এবাৰ 3 নম্বৰটো চোৱা 387.5 তাৰ লগত 1000 পূৰণ কৰিবলৈ দিছে মই মাল্টিপ্লাই কৰিব ঠিক আছে কি কৰিম আমি যদি 1 টো তাৰ লগত পূৰণ কৰোঁ আমি তাকেই পাম মানে একৰ লগত যি সংখ্যা পূৰণ কৰা যায় উত্তৰ সেই সংখ্যাই পোৱা যায় তোমালোকে 1 নম্বৰ অধ্যায়ত পাইছা একৰ ধৰ্ম একৰ লগত যি সংখ্যা পূৰণ কৰিম উত্তৰ সেই সংখ্যা পাম গতিকে আমি এই সংখ্যাটোৰ লগত 1 পূৰণ কৰি আমি সেই সংখ্যাটো পাম লগত তিনিটা শূন্য আছে তিনিটা শূন্য বহাই দিয়া হ'ল তাৰ পিছত এটা ঘৰ এই দশমিক দি দিয়া কাৰণ ইয়াত এটা ঘৰ এই দশমিক আছে গতিকে এটা ঘৰ এই দশমিক দিয়া হ'ল আমি এইটো সংখ্যা পালো তাৰ পিছত 37.64 লগত 100 পূৰণ কৰিম ন এতিয়া 37.64 তাৰ লগত 1 যদি পূৰণ কৰোঁ 37 আৰু 64 হ'ব লগত দুটা 0 বহাই দিয়া তাৰ পিছত দুটা ঘৰ এই দশমিক আছে গতিকে তুমি 1 2 দুটা ঘৰ এই দশমিক দি দিয়া বা 3764 লিখিলেও শুদ্ধ 5 নম্বৰটো 9.2 into 10,000 ঠিক আছে 9.2 মানে 92 বুলি ধৰিছো ঠিক আছে 92 লগত 1 যদি পূৰণ কৰোঁ আমি পাম 92 যি সংখ্যা একৰ লগত যি সংখ্যা পূৰণ কৰা যায় উত্তৰ সেই সংখ্যাই পোৱা যায় সেইমতে কৰিছো আৰু লগত 4টা শূন্য বহাই দিছো হ'ল এতিয়া এটা ঘৰ এই দশমিক দিয়া ইয়াত এটা ঘৰ এই দশমিক আছে গতিকে এটা ঘৰ এই দশমিক দি দিলো হৈ গ'ল এইটো উত্তৰ পালো তেনেকৈ 6 নম্বৰটো 8.75 ৰ লগত 1 লাখ পূৰণ হৈ আছে গতিকে তাক একেৰে যদি পূৰণ কৰোঁ 8.75 ৰ লগত 1 পূৰণ কৰিলে আমি পাম 875 আৰু তিনিটা ইয়াতে 5টা 0 আছে গতিকে 5টা 0 বহাই দিলো তাৰ পিছত ইয়াতে দুটা ঘৰ এই দশমিক আছে গতিকে তুমি দুটা ঘৰ এই দশমিক দিছো তোমালোকে আসপাই নিদিবা মই বুজাবৰ কাৰণে আসপাইছো তাৰ পিছত 7 নম্বৰটো চাবা 235.7 তাৰ লগত 100 পূৰণ কৰিব লাগে গতিকে 235 আৰু 7 পূৰণ কৰিলে আমি 1 পূৰণ কৰিলে সেইটোৱে পাম ইয়াৰ লগত 1 পূৰণ কৰিলে সেইটো পাম তে লগত দুটা 0 বহাই দিলো
এটা ঘৰ এই দশমিক আছে ন গতিকে ইয়াতো এটা ঘৰ এই দশমিক দি দিছোঁ হ'ল তেনেকৈ 8 নম্বৰটো 13567.5 তাত 100 পূৰণ কৰিব লাগে ন গতিকে আমি যদি 1 পূৰণ কৰোঁ প্ৰথমে এই সংখ্যাটোৰ লগত 1 পূৰণ কৰি আমি সেই সংখ্যাটো পাম 13567.5 লগত দুটা 0 বহাই দিলোঁ এতিয়া এটা ঘৰ এই দশমিক আছে গতিকে তুমি এইফালৰ পৰা এটা ঘৰ এই দশমিক দি দিবা এটো বৰ থেপাথেপিকে পাতিলোঁ দেই চিনিবলৈ দিগদাৰ হ'ব তোমালোকৰ বা 1356750 পাতিলোঁ ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা তাৰ পাছত 2 নম্বৰখিনি আহিব হৰণ কৰা এবাৰ 2 নম্বৰ হৰণ কৰা 2.5 divided by 100 মানে 2.5 100 হৰণ কৰিব লাগে এই 10 100 1000 এই সংখ্যাবোৰ হৈছে দশমিক সংখ্যা 10 100 1000 তাৰ মানে একৰ পিছত যদি শূন্য থাকে সেইবিলাকক দশমিক সংখ্যা বুলি কয় ইহঁতে হৰণ কৰাৰ সহজ উপায় আছে উদাহৰণত দিয়া আছে আমি এক দীঘল হৰণ পদ্ধতিৰে কৰিব নালাগে ছুটি হৰণ কৰিলে হ'ল ছুটি হৰণ মানে কি কেনেকৈ কৰিব লাগে বুজাই আছো দুই ধৰণে কৰিব পাৰি দুই মানে তিনি ধৰণ মানে কৰিব পাৰি মই তোমালোকক তাৰে এটা শিকাই লওঁ আগতে ইয়াতে দিয়া আছে 2.5 ঠিক আছে আমি কি কৰিম দশমিকটো উঠাই 25 পাতি লৈছো 25 পাতি লৈছো এতিয়া ইয়াতে দুটা 0 আছে হয়নে 100 লগত দুটা 0 আছে 100 দুটা 0 আছে তাৰমানে 1 লগত দুটা 0 আছে গতিকে যদি দুটা 0 থাকে দশমিকটো দুঘৰ আগুৱাই যাব দশমিকটো আগতে 2 পিছত আছিল যেতিয়া হৰণ কৰোঁ তেতিয়া হলে দশমিকটো দুঘৰ আগুৱাই যাব তাৰমানে এইফালে দুঘৰ গুচি যাব কিন্তু দশমিকৰ পিছত এঘৰহে আছে এঘৰ আছে সেইটো হ'ল 2 তে 2 নম্বৰ ঘৰটো নাই গতিকে 2 নম্বৰ ঘৰটো দিবৰ কাৰণে আমি এটা শূন্য বহাই লম তাৰ পিছত দশমিকটো দি দিম আৰু এটা শূন্য এটো এনি বহিব মানে সকলো সংখ্যাৰ এটা আগত খালি ঠাই নাথাকে তো গতিকে শূন্য এটা বহাই দিছো এটা যদি তুমি চোৱা দুটা শূন্য এক দুঘৰ এৰি দশমিক আছে না যদি তাক দুঘৰ পিছুৱাই দিওঁ 0 2 1 2 দুঘৰ এৰুৱালে 2 ৰ পিছত দশমিক হ'ব ঠিক আছে বা অন্য ধৰণে চাব পাৰোঁ 25 টো পাতি ললো ইয়াতে দশমিকৰ পিছত এটা আছে ইয়াতে দুটা শূন্য আছে মুঠতে 1 2 3 তিনিটা ঘৰ এই দশমিক হ'ব গতিকে 1 2 3 নম্বৰ ঘৰটো আমি শূন্য দিছো তাৰ পিছত দশমিক দিছো হ'ল আৰু এটো শূন্য তুমি নিজেই দিব পাৰিবা তাৰ পিছত এতিয়া চোৱা ইয়াক 10 ৰে হৰণ কৰিব লাগে ন 10 এটা শূন্য আছে গতিকে দশমিকটো এঘৰ আগুৱাই যাব 361 হ'ল তাৰ পিছত এতিয়া ইয়াত যে এটা ঘৰ ইয়াত এটা শূন্য আছিল ন গতিকে দশমিকটো এঘৰ আগুৱাই পেলাই 6 ৰ আগত হৈছে যদি তাক আমি অন্য ধৰণে চাওঁ ইয়াতে এটা ঘৰ এই দশমিক আছে আৰু ইয়াত এটা শূন্য আছে মুঠতে দুঘৰ এই দশমিক দিব লাগিব 1 2 দুঘৰ এই দশমিক দিলে 6 ৰ আগত হয়নে মানে দুইটা ধৰণে সহজ হয় এটা ইয়াতে তাক 100 ৰে হৰণ কৰিব লাগে 10 100 1000 এইবিলাকটো দশমিক সংখ্যা হয়নে গতিকে হৰণ কৰাৰ সহজ উপায়বিলাক এইবিলাকে 2 3 3 3 5 ভালো দশমিকটো উঠাই লৈছে নে এতিয়া ইয়াত দুটা শূন্য আছে দশমিকটো দুঘৰ আগুৱাই যাব তাৰমানে 23 ৰ আগত বহিব ঠিক আছে 23 ৰ আগত ইয়াত বহিলে আৰু এটা শূন্য দিয়া কোন যদি তাক অন্য ধৰণে কৰোঁ তেতিয়া হলে চাম ইয়াতে দুটা ঘৰ এই দশমিক আছে ইয়াতে দুটা শূন্য আছে মুঠতে 1 2 3 4 4 ঘৰ এই দশমিক 1 2 3 4 ঘৰ এই দশমিক ধুনীয়াকৈ মিলিছে হয়নে তেনেকৈ 4 নম্বৰটো 361 পাতি ললো ইয়াতে তিনটা শূন্য আছে গতিকে দশমিকটো 3 ঘৰ আগুৱাব লাগিব মানে আগতে যত দশমিক আছে তাৰ পৰা 3 ঘৰ আগুৱাব লাগিব হয়নে যদি সেই পদ্ধতিটো অসুবিধা সহজ নহয় তেতিয়াহলে তোমালোকে সহজ উপায়টো মই শিকাই আছো লগে যে ইয়াত এটা ঘৰ এই দশমিক আছে আৰু লগত শূন্য তিনটা আছে গতিকে 4 ঘৰ এই দশমিক 1 2 3 4 ঘৰ এই দশমিক হ'ব দেই এটো 4 হৈ গল তাৰ পিছত দশমিক এটা দি শূন্য বহাই দিয়া হয়নে যদি আমি ইয়াৰ পৰাই ধৰো তেতিয়াহলে তিনটা শূন্য 3 ঘৰ যদি ধৰো তেতিয়াহলে 1 2 আৰু এটা শূন্য বহাই 3 ঘৰ তেনেকৈ কৰিলেও হ'ব বা এনেকৈ দশমিকৰ পিছৰটো আৰু শূন্য কেইটা আছে গণি পেলাই বহালেও হ'ব
5 নম্বৰটো চাবা 2 2 3 4 5 তে ইয়াত দুটা 0 আছে দশমিকটো দুঘৰ আগুৱাই যাব কিন্তু এটা শূন্য আছে ন এনেকে অসুবিধা হ'ব পাৰে কি কয় গতিকে চাওঁ দশমিকৰ পিছত 4টা আছে মানে 4টা ঘৰ এই দশমিক আছে আৰু ইয়াতে দুটা শূন্য আছে মুঠতে তুমি 6 ঘৰ এই দশমিক দি দিয়া 1 2 3 4 ঘৰহে আছে এতিয়া কি কৰিবা দুটা শূন্য দি দিয়াচোন তেতিয়া 6 ঘৰ হৈ গ'ল আৰু এটা দাগত দশমিক দি পেলা শূন্য এটা বহাই দিয়া সমান চিনটো ইয়াত দি দিছো দেই তেনেকে 6 নম্বৰটো দিছে 25005 কৰিলো তে দশমিকৰ পিছত 3টা আছে বা 3টা ঘৰ এই দশমিক আছে আৰু একৰ লগত এটা শূন্য আছে তোমালোকে মুঠতে 3টা আৰু এটা 4টা ঘৰ এই দশমিক দিব লাগিব 1 2 3 4 4টা ঘৰ এই দশমিক হৈ গ'ল হয়নে ইয়াতে 3টা ইয়াত এটা শূন্য মুঠতে 4 ঘৰ এই দশমিক দিলো যেটো সহজ পা হেতুৱে কৰিবা নহলে আমি যদি ইয়াৰ পৰা গনো তেতিয়াও হ'ব এটা শূন্য আছে গতিকে 1 ঘৰ আগুৱাই দিলে 2.5 হেয়া তেনেকৈ মিলি গৈছে হয়নে তাৰপিছত 7 নম্বৰ 64.5 divided by 1000 মানে 64.5ক 1000 ৰে হৰণ কৰিব লাগে কি কৰিম সংখ্যাটো পাতি লম দশমিকটো নিদিয়াকে সংখ্যাটো পাতিব লাগে পাতি লৈছো তাৰ পিছত চাওঁ এতিয়া ইয়াতে দশমিকৰ পিছত এটা আছে আৰু ইয়াত একৰ লগত 3টা শূন্য আছে 3টা আৰু এটা মুঠতে 4টা ঘৰ এৰি দশমিক দিম কিন্তু ইয়াত আছে 3টা গতিকে এটা শূন্য দিলে 4টা ঘৰ হৈ গলে নাই এটা 1 2 3 4টা ন 3টা আৰু এটা মিলি 4টা হল গতিকে শূন্যটো দিওতে 4 ঘৰ হল তাৰ পিছত দশমিক এটা ইয়াৰ পৰা দিয়া আৰু এইটো শূন্য এনেই বহাই দিয়া তাৰ পিছত এটো আহিব 364 পাতি ললা ইয়াতে দশমিকৰ পিছত এটা আছে বা এটা ঘৰ এই দশমিক আছে আৰু ইয়াত দুটা শূন্য আছে মুঠতে 2 1 3 ঘৰ এই দশমিক হ'ব 1 2 3 ঘৰ এই দশমিক দিলো আৰু এটা শূন্য পকেটৰ পৰা দি দিয়া তেনেকে 9 নম্বৰটো 30782 ইয়াতে দশমিকৰ পিছত 4টা আছে আৰু লগত শূন্য আছে 4টা মুঠতে 8টা ঘৰ এই দশমিক হ'ব 8টা ঘৰ এই দশমিক হ'ব ন কিন্তু ইয়াত আছে 1 2 3 4 5টা গতিকে আগত 3টা শূন্য দিয়া হল তাৰ পিছত তুমি 8টা ঘৰ পালা 1 2 3 4 5 6 7 8টা ঘৰ এই দশমিক দিলম এটা শূন্য পকেটৰ পৰা দি দিছো আৰু সৰি পকেটৰ ফ্লি নিজৰ ফালৰ পৰা দিছো হল তেনেকে 10 নম্বৰটো 25290 এটা দুটা ঘৰ এই দশমিক আছে লগত আছে দুটা শূন্য গতিকে 2 2 4টা ঘৰ এই দশমিক দিবা 1 2 3 3টা হল 1 2 3 4 4টা ঘৰ এই দশমিক হলে এইটো ন যদি আমি চাওঁ ইয়াত দুটা শূন্য আছে গতিকে দুঘৰ এই দশমিক এনেকৈ বহিলেও হৈ যায় কিন্তু যেটো সহজ বুদ্ধি যেটো সহজে বুজি পাইছা হেতুহে কৰিব লাগিব তেতিয়া নম্বৰটো পাবলৈ সহজ হ'ব কিছুমান শিক্ষকে ইয়াক দীঘল হৰণ পদ্ধতিও শিকায় কিন্তু দীঘল হৰণ পদ্ধতি শিকাৰ প্ৰয়োজন নাই এনি সময় নষ্ট হ'ব ভালকে এই নিয়মত শিকালে সহজে নম্বৰ পাব ঠিক আছে